আমাৰ মানে যিখিনি সমস্যা হৈছে যিখিনি দোকানী আছে, ছাপ'জ ইয়াতে যিখিনি ৰেষ্টুৰেণ্টসমূহ আছে, চবেই ইয়াতে যাব পাৰে। আৰু যিহেতুকে মানে অবৈধভাৱে মানে ৰাস্তাত বহাই কেনে যেতিয়া আমি যাওঁ, খোজকাঢ়ি যাওঁ, তেতিয়া যদি হাত লাগি অলপ খুন্দা লাগি যায়, তেতিয়াহ'লে বেয়া ৱাৰ্ডেৰে গালি হয় বা বেয়াকৈ চায়। সেইবিলাক এখন ঘটনা হৈ থাকে ইয়াতে। সেইকাৰণে আমি আজি আমাৰ GMC ওচৰত গ'লোঁ, যাই কিনে ক'লোঁ। তাৰপিছত সিহঁতে আহি কিনে মানে আপোনাৰ দাদাহঁতে আহি কিনে, ছাৰহঁতে আহি কিনে তাৰপিছত একশ্যন লৈ আছে। এতিয়া তাকে চাই আছে। আমি আৰু জল্দিকৈ বিচাৰোঁ যে আমাক ফুটপাথটো খালী লাগে, কাৰণ ফুটপাথৰ কাৰণে বহুত দিগদাৰ হয়। মানুহে ফুটপাথত যদি বহি থাকে, ৰাস্তা দিয়ে যিটো যাব নোৱাৰে ন মানুহে। ৰাস্তা দি বোলে যদি এক্সিডেণ্ট হয়, এইটো দায়িত্ব কোনে ল'ব? প্ৰশাসনেতো ক'বই আমি মানে ৰাস্তা খালী আছে, কিন্তু চাব লাগিব কিন্তু ৰাস্তা খালী আছে নে নাই। আজি ৰাস্তা দি নহয়, ফুটপাথ দি নহয়, ৰাস্তা দি যাব লগা হৈছে। কাৰণটো কিয় বুজি নাপাওঁ। চাইকেল নাযায়, গাড়ী যায় বা মানুহে খোজকাঢ়ি থাকে। ফুটপাথটো নকৰা কাৰণেতো খোজকাঢ়ে ন। আমাৰ মানে যিখিনি সমস্যা হৈছে, যিখিনি দোকানী আছে, ছাপ'জ ইয়াতে যিখিনি ৰেষ্টুৰেণ্টসমূহ আছে, চবেই ইয়াতে যাব পাৰে। আৰু যিহেতুকে মানে অবৈধভাৱে মানে ৰাস্তাত বহাই কেনে যেতিয়া আমি যাওঁ, খোজকাঢ়ি যাওঁ, তেতিয়া যদি হাত লাগি অলপ খুন্দা লাগি যায়, তেতিয়াহ'লে বেয়া ৱাৰ্ডেৰে গালি হয় বা বেয়াকৈ চায়। সেইবিলাক এখন ঘটনা হৈ থাকে ইয়াতে। সেইকাৰণে আমি আজি আমাৰ GMC ওচৰত গ'লোঁ, যাই কিনে ক'লোঁ। তাৰপিছত সিহঁতে আহি কিনে মানে আপোনাৰ দাদাহঁতে আহি কিনে, ছাৰহঁতে আহি কিনে তাৰপিছত একশ্যন লৈ আছে। এতিয়া তাকে চাই আছে। আমি আৰু জল্দিকৈ বিচাৰোঁ যে আমাক ফুটপাথটো খালী লাগে, কাৰণ ফুটপাথৰ কাৰণে বহুত দিগদাৰ হয়। মানুহে ফুটপাথত যদি বহি থাকে, ৰাস্তা দিয়ে যিটো যাব নোৱাৰে ন মানুহে। ৰাস্তা দি বোলে যদি এক্সিডেণ্ট হয়, এইটো দায়িত্ব কোনে ল'ব? প্ৰশাসনেতো ক'বই আমি মানে ৰাস্তা খালী আছে, কিন্তু চাব লাগিব কিন্তু ৰাস্তা খালী আছে নে নাই। আজি ৰাস্তা দি নহয়, ফুটপাথ দি নহয়, ৰাস্তা দি যাব লগা হৈছে। কাৰণটো কিয় বুজি নাপাওঁ। চাইকেল নাযায়, গাড়ী যায় বা মানুহে খোজকাঢ়ি থাকে। ফুটপাথটো নকৰা কাৰণেতো খোজকাঢ়ে ন।